অৰুণোদয় আঁচনি 3 মাহৰ টকা কোনে কোনে লাভ কৰিব এইবাৰ অক্টোবৰৰ 7 তাৰিখে। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, চালেহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো শেষলৈ চাওক। তো এই কথা কিন্তু বহুত মোক কমেন্ট কৰি সুধি আছিল যে অৰুণোদয় 3.0 আমি আবেদন কৰিছো, তো এই পইচাটো আমি একেলগতে 3 মাহৰ পইচাটো একেলগে লাভ কৰিম নে নাই। তো এনেকুৱা ধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই। আহিলে মই আপোনাক ভিডিঅ' বনাই কিনে আপোনালোকক জনাই দিলো হয়। তো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। তো আপোনালোকে কিন্তু যিটো প্ৰথম যিটো অৰুণোদয় 3.0 আঁচনিৰ টকা দিবলৈ গৈ আছে, তো আপোনালোকে 1250 টকা লাভ কৰিব। লগতে যিসকল মানুহে গেছৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন যিসকল মানুহে ফিল আপ কৰি কিনে জমা দিছে, এই সকল মানুহে আপোনালোকে জানুৱাৰী মাহৰ পৰা আপোনালোকে 1500 কোটি টকা লাভ কৰিব। তো এইবাৰ আপোনালোকে 1250 টকা লাভ কৰিব। তো এইটো হৈছে আপোনালোকৰ ফাইনেল এটা আপডেট। তো আৰু যিসকল মানুহে নতুন যিখন লিষ্ট আছে, এই লিষ্টখন এতিয়ালৈকে চেক কৰিব পৰা নাই, আপোনালোকে নিজে চেক কৰিব পাৰিব। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি চেক কৰিব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে ফৰ্ম ফিল আপ কেনেকৈ কৰে আপোনালোকে ভিডিঅ' বিচাৰি আছিল, তো এই যিটো ফৰ্ম আছে এই ফৰ্মখন কিন্তু আপোনালোকে লাভ কৰিব। তো ইয়াতে আপুনি চাব পাৰিছে ফাইনেল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 RAO এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে অৰুণোদয় আঁচনিখন আগতে লাভ কৰিছে, তেনেহ'লে আপোনালোকে ইয়েছ বক্সৰ লগত যিখন খালী বক্স আছে, এই বক্সত আপোনালোকে টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে প্ৰথমবাৰলৈ এইবাৰে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰি আছে, তেনেহ'লে আপোনালোকে নো বক্সখনত টিক মাৰ্ক কৰিব। আপোনালোকে ইয়াতে পাছপোৰ্ট সাইজ ফটো কপি দিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট দিব, আপোনালোকৰ LSC খন দিব, আপোনালোকৰ যিটো লোকসভা আছে এই লোকসভাৰ নামটো ইয়াতে দি দিব। ইয়াতে এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম আৰু মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ইয়াতে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ গাৰ্জেণ্টৰ নাম ইয়াতে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ হাজবেণ্ড হ'লে হাজবেণ্ড আৰু ফাদাৰ হ'লে ফাদাৰৰ নাম লিখিব। আৰু আপোনালোকে ইয়াতে জেণ্ডাৰটো ইয়াতে টিক মাৰ্ক লগাব। আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ ব্লক, গাঁও, পঞ্চায়ত, আপোনালোকৰ ভিলেজখনৰ নাম, আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ধুনীয়াকৈ লিখি দিব। এক্টিভ থকা মোবাইল নম্বৰটো দিব, আপোনালোকৰ এৰিয়া পিনক'ডটো লিখি দিব, হাউচ নম্বৰ দিব, পুলিচ ষ্টেচনটো দিব। তো ইয়াতে আপুনি চাব পাৰিছে উইণ্ডো দিব্যাংগজন দিৱস ওমেন WY বেনিফিচিয়াৰী। আৰু আপোনালোকে ইয়াতে আনমেৰিড যিসকল ব্যক্তি আছে, আপোনালোকৰ যোনটো কেটেগৰীত আপোনালোকে পৰে, এই 5টা অপশ্যন আছে, আপোনালোকে এই 5টা অপশ্যন আপোনালোকে ইয়াতে টিক মাৰ্ক লগাব। আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে টিক মাৰ্ক লগাব। আৰু আপোনালোকে ইয়াতে বছৰি ইনকাম আপোনালোকে 2 লাখতকৈ তলত হ'ব লাগিব। আৰু আপোনালোকৰ বেংক একাউণ্ট দিব, বেংক নেম দিব, বেংক ব্ৰাঞ্চ নেম দিব, IFSC কোড দিব। আপোনালোকৰ বেংকৰ যিটো পাছবুক আছে, এই পাছবুকটো জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আৰু আপোনালোকে এই ইয়েছৰ লগত যিটো বক্স আছে, এই বক্সত টিক মাৰ্ক লগাব। আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ দিব, আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰ দিব। আপোনালোকে ইয়াতে চেল্ফ ডিক্লেৰেশ্যনছ ইয়াতে আপোনালোকে ইয়েছ কৰিব লাগিব। আপোনালোকে চিগনেচাৰ বা আপোনালোকে থাম ইয়াতে দিব লাগিব। এইখিনি দিয়াৰ পাছত আপোনালোকে নেক্সট আন এটা পেজ আছে, মই সেই পেজটো আপোনাক দেখুৱাই দি আছোঁ। এই যিটো আপোনালোকে ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ গাৰ্জেণ্টৰ নাম দিব, আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব। ইয়াতে আপোনালোকে এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, দি কিনে তললৈ আহিব। ইয়াতে বেনিফিচিয়াৰী নেম আৰু বেনিফিচিয়াৰী চিগনেচাৰ, আপোনালোকে কোনটো ডেটত এই ফৰ্মখন জমা দিব, এই ডেটটো ইয়াতে ধুনীয়াকৈ ইয়াতে লিখি দিব। আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিখনৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। তো আপোনালোকে এই ফৰ্মখন কিন্তু আপোনালোকে ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।